আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিনত সত্ৰপীঠ মাজুলী মুখৰিত হৈ পৰিছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ 33খন সত্ৰ 300 শতাধিক নামঘৰ। যিহেতু কোভিড-19 যি এক ভয়াবহ সংক্ৰমণ চলি আছে, তাৰ মাজতে ভাদ মাহৰ যি পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ সকলো ভকত বৈষ্ণৱে এই মুহূৰ্তত নিজৰ নামঘৰ বা সত্ৰত নাম লোৱাৰ এক বিশেষ পৰিৱেশ আহি পৰিছে। আৰু সমান্তৰালভাৱে যিহেতু মহাপুৰুষ দুজনা গুৰুৰ এই পবিত্ৰ ভাদ মাহত তিৰুভাৱ তিথি, তাৰ লগতে বদলা পদ্মমাতাৰ তিৰুভাৱ তিথি, আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা যায় যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, এই চাৰিটা বিশেষ উৎসৱক লৈ মাজুলী এক মুখৰিত হৈ পৰে। মই ভিডিঅ' জাৰ্নেলিষ্ট দীপৰ যোগেদি সেই পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত উপস্থিত হৈছোঁ উত্তৰ কমলাবাৰী সত্ৰত। এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্তনঘৰ, আৰু সেই কীৰ্তনঘৰত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভকত বৈষ্ণৱসকলে যি নামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে। আচলতে দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এক পৰিৱেশ আহি পৰিছে। মই এগৰাকী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ আছে, মই তেখেতৰ পৰা জানিম কিছু কথা। যিহেতু এই মুহূৰ্তত কোভিড-19 সংক্ৰমণ চলি আছে, কিন্তু তাৰ মাজতে মহাপুৰুষ দুজনাৰ তিৰুভাৱ তিথি আৰু সমান্তৰালভাৱে যি আমাৰ ভদীয়া কীৰ্তন, মাহজোৰা যি কীৰ্তন, সেই কীৰ্তন আৰম্ভ হৈছে 14 নাম 14 প্ৰসংগেৰে। যি মুখৰিত পৰিৱেশ কেনেধৰণে পালন কৰিব, কেনেধৰণে এই মাহটো পালন কৰা হ'ব, আৰু তিথিসমূহ কেনেধৰণে পালন কৰা হ'ব। আচলতে পবিত্ৰ ভাদ মাহ আমাৰ সকলোৰে বাবে আজিৰ পৰা এটা উলহ মালহৰ দিন। বিশেষকৈ সমগ্ৰ অসমতে এই ভাদ মাহ অতি উলহ মালহেৰে পালন কৰা হয়। মাজুলীও এই ব্যতিক্ৰম নহয়। মাজুলী সত্ৰসমূহৰ লগতে গাঁওসমূহত এই ভাদ মাহৰ এক সাংস্কৃতিক আধ্যাত্মিক তাৎপৰ্য আছে। আমাৰ সত্ৰসমূহে বিশেষকৈ উত্তৰ কমলাবাৰী সত্ৰই এই শংকৰদেৱ, মাধৱদেৱ, বদলা পদ্মমাতাকে আদি কৰি শ্ৰীকৃষ্ণ জন্মাষ্টমী আদিসমূহ 4 দিনীয়া কাৰ্যসূচীকৈ পালন কৰে। বিশেষকৈ শংকৰদেৱ, মাধৱদেৱ, বদলা পদ্মমাতা। আজিৰ পৰা আমাৰ মহাপুৰুষ শংকৰদেৱৰ তিৰুভাৱ তিথি আৰম্ভ হৈছে। আজি চাউল ভোজনী, কালিলৈ থাপনি, পৰহিলৈ মূল কীৰ্তন আৰু চতুৰ্থ দিনা ভাঙনি। এই তিথিসমূহত বিশেষকৈ সাংস্কৃতিক কাৰ্যক্ৰম, বিশেষকৈ নৃত্য, গীত, বাদ্য, অভিনয়, গায়ন বায়ন, সত্ৰীয়া ওজাপালি, কীৰ্তনীয়া এইসমূহ থাকিব। তাৰ লগতে আধ্যাত্মিক বিভিন্ন কাৰ্যসূচী আছে, সেইসমূহ পালন কৰা হ'ব। কিন্তু সমগ্ৰ বিশ্বতে যি কৰোণা মহামাৰীয়ে আমাক যি এক পৰিৱেশ সূচনা কৰিলে, সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নীতি নিয়মসমূহ আমি পালন কৰি আমাৰ সত্ৰ সমাজে ইতিমধ্যে এখন সভাৰ যোগেদি এইসমূহ পালন কৰিবৰ কাৰণে কিছু ব্যৱস্থা কৰিছে, যাতে কম নীতি নিয়মৰ মাজেদি আমি কাৰ্যসূচী পালন কৰিম। কিন্তু তাতে এটা কথা, আমাৰ বহুত বাহিৰৰ দৰ্শনাৰ্থী আহে, গৱেষকসকল আহে, ছাত্ৰ ছাত্ৰীসকল আহে। এইসকলে এই ভাদ মাহতে আহি এই এইসমূহ অধ্যয়ন কৰে, নৃত্য, গীত, অভিনয় অধ্যয়ন কৰে। এইসমূহ হয়তো এইবাৰ আমি দেখিবলৈ নাপাম। কিছু কম সংখ্যক ভক্তক লৈ আমি ভাদ মাহ পালন কৰিব লাগিব। কিন্তু আমাৰ সত্ৰ ব্যৱস্থাৰ মাজত আমি নীতি নিয়মৰ মাজেদি কোভিড-19ৰ নীতি নিয়মসমূহ পালন কৰি আমি ভাদ মাহৰ 3 কীৰ্তন, শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰিবলৈ দিহা কৰা হৈছে সকলোখিনি কাৰ্যসূচীৰ মাজেদি। নিশ্চয়কৈ মই আৰু এটা কথা জানিব বিচাৰিম, যিহেতু ভাদ মাহত যি ভাওনা অনুষ্ঠিত হ'ব। আচলতে সেই কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষৰ ভাদ মাহৰ আমাৰ যি মাধৱদেৱৰ তিথি দিনাখন আমাৰ পাৰিজাত হৰণ নাটভাগি পৰিছিল, এই নাটভাগি আমি এইবাৰ পালন কৰা নহ'ব। যিহেতু দৰ্শনাৰ্থীসকলৰ বহুত দৰ্শনাৰ্থী ইয়াত হয়, কিন্তু তাতে আমাৰ আৰু এটা কাৰ্যসূচী আছে, নওজা উঠা এটি পৰ্ব আছে। আমাৰ 3জন নওজা এবাৰ উঠিব 3টা কীৰ্তনত। আমি সেই নওজা উঠাৰ পৰ্বটি আমি পালন কৰিম, কিন্তু কম সংখ্যক লোকক আমি নিমন্ত্ৰণ কৰি আমি কোভিড-19ৰ নীতি নিয়ম পালন কৰি আমি সেই কাৰ্যসূচী পালন কৰাৰ ব্যৱস্থা কৰিম। নিশ্চয়কৈ আচলতে কোভিড-19ৰ যি সন্ত্ৰাস সমগ্ৰ বিশ্বজুৰি এই মুহূৰ্তত চলি আছে, এই সন্ত্ৰাসৰ বাবে এই মুহূৰ্তত যথেষ্ট আধ্যাত্মিক পৰিৱেশৰ মাজত কেৱল আনুষ্ঠানিকতাভাৱে পালন কৰা হ'ব। কম সংখ্যক বৈষ্ণৱে এই মুহূৰ্তত এই তিথিভাগি পালন কৰা দেখিবলৈ পোৱা গৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক এই কীৰ্তনঘৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছোঁ, আৰু কীৰ্তনঘৰৰ নামৰ ধ্বনিৰে মুখৰিত হৈ থকা সেই পৰিৱেশ অসমবাসীক প্ৰাগ নিউজৰ যোগেদি দেখুওৱাৰ এক প্ৰয়াস কৰিছোঁ।
এয়া পহমীয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইফালে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে যি পুথি পাঠ ইতিমধ্যে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। এইফালে পহমীয়া অন্ত হোৱাৰ লগে লগে ইফালে পুথি পাঠ অনুষ্ঠিত হৈছে আৰু সেই পুথি পাঠৰ দৃশ্য মই দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এনেধৰণেৰে মুখৰিত হৈ থাকিব এই গোটেই ভাদ মাহটো মুখৰিত হৈ থাকিব। যিহেতু আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি 4দিনীয়াকৈ উত্তৰ কমলাবাৰী সত্ৰত পালন কৰা হয় আৰু এই উত্তৰ কমলাবাৰী সত্ৰত 4দিনীয়াকৈ পালন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই তিৰুভাৱ তিথিভাগ এনেধৰণে দেখিবলৈ পোৱা গৈছে। আজি পুৱাই পৰা আৰম্ভ হৈছে আৰু নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰপীঠ মাজুলী।